নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই মীনাক্ষী শৰ্মা চাওঁ আহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম ৰাজ্যত শিলাবৃষ্টিৰ তাণ্ডৱ যোৰহাটৰ কেইবাটাও অঞ্চলত বৃহৎ ক্ষতিসাধন অৱশেষত তিনিচুকীয়া কপাই যোৱা কচুজান চাহ বাগিচাৰ হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আৰক্ষীৰ জালত ডিব্ৰুগড়ত ৩৬গৰাকী হজ যাত্ৰীক টীকাকৰণ হজ যাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান জিলা হজ কমিটি আৰু প্ৰশাসনৰ এতিয়া বিতং বাতৰি তিনিচুকীয়া সদৰ আৰক্ষীৰ বৃহৎ সাফল্য অৱশেষত তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল তিনিচুকীয়া কপাই যোৱা কচুজান বাগিচাৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড সহ আন ৫ কিশোৰ যুৱক যোৱা ১৫ এপ্ৰিলত তিনিচুকীয়াৰ কচুজান বাগানৰ বৰালিত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড আৰক্ষীয়ে বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্য প্ৰমাণৰ ভিত্তিত তিনিচুকীয়া সদৰ আৰক্ষীৰ এটা দলে অভিযান চলাই ডিগবৈ আৰু তিনিচুকীয়াৰ বিভিন্ন স্থানৰ পৰা হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড সহ আন ৫ জনক আটক কৰিবলৈ সক্ষম হয় যোৱা ১৫ এপ্ৰিলত তিনিচুকীয়াৰ কচুজান বাগানৰ বৰালিত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড প্ৰাৰম্ভিক অৱস্থাত মৃত যুৱকজনৰ কোনো পৰিচয় লাভ নকৰাত তদন্তৰ গতি কিছু লেহেমীয়া হৈছিল যদিও দুদিন আগত মৃত ব্যক্তিজন শিৱসাগৰ জিলাৰ বকতাৰ ২১ বছৰীয়া যুৱক ৰাজ লাচিত বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰাৰ পিছতেই আৰক্ষীয়ে তদন্ত অধিক জোৰদাৰ গতিত আগবঢ়াই নিয়ে আৰক্ষীয়ে বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্য আৰু প্ৰমাণৰ ভিত্তিত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী প্ৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত এটা দলে অভিযান চলাই ডিগবৈ আৰু তিনিচুকীয়া বিভিন্ন স্থানৰ পৰা হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড সহ আন ৫ জনক আটক কৰিবলৈ সক্ষম হয় আজি দিনৰ ভাগত আৰক্ষীৰ এটা দলে হত্যাকাৰী কেইজনক লগত লৈ কচুজান চাহ বাগিচাত অভিযান চলাই হত্যাকাণ্ডৰ সৈতে জড়িত অস্ত্ৰ চাহ বাগিচাৰ মাজৰ এটা পৰিত্যক্ত কুৱাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই আৰু এজন পলাতক অৱস্থাত আছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে এই নৃশংস হত্যাকাণ্ডৰ পিছত প্ৰতিশোধমূলক উদ্দেশ্য থকা বুলি জানিব পৰা গৈছে যদিও অতি কম বয়সৰ যুৱক তথা কিশোৰে হত্যাকাণ্ডত জড়িত থকা ঘটনাই তিনিচুকীয়াবাসী সচেতন ৰাইজক চিন্তিত কৰি তুলিছে ১৫ তাৰিখৰ যি হত্যাকাণ্ড এজন যুৱকক হত্যা কৰি জ্বলাই দিয়া সম্পৰ্কত আমি এটা গোচৰ ৰুজু কৰিছিলোঁ গোচৰ নম্বৰ আপোনাৰ ১১৭/24 এই গোচৰ সংক্ৰান্তত আমি তদন্ত কৰি যোৱাকালি মৃতকক আমি চিনাক্ত কৰিবলৈ সক্ষম হওঁ তেখেতলোকৰ ঘৰৰ সদস্য আহে তেখেতলোকে ফটো চায় আৰু চিনাক্ত কৰাৰ পিছত অধিক তদন্তক্ৰমে আমি এই ঘটনাত মুঠ ৬জন মানুহ জড়িত থকা আমি তথ্য প্ৰমাণ পাওঁ আৰু সেই তথ্যৰ ভিত্তিত যোৱাকালি ২জন আমি ডিগবৈৰ পৰা কৰায়ত্ব কৰোঁ আৰু অধিক সোধপোছক্ৰমে তেখেতলোকৰ লগত আৰু জড়িত থকা আমি ৩জন কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ ইয়াত টোটেল আমি ৫জন কৰায়ত্ব কৰিছোঁ তাৰে ভিতৰত ৩জন CCL আছে ২জন CCL আছে ৩জন মেজৰ একিউজ আছে সেই মেজৰ একিউজ ৩জন আছে বাবুৰ প্ৰসাদ শ্বাহ পংকজ প্ৰসাদ আৰু ঋত্বিক ভূমেজ তো তেখেতলোকক আমি বৰ্তমান যি আইনগত ব্যৱস্থা আছে আইনগত ব্যৱস্থা সম্পন্ন কৰি আমি মহামান্য আদালতত আজি তেখেতলোকক আমি হাজিৰ কৰাম আৰু বাকী যি তদন্তৰ প্ৰক্ৰিয়া চলি আছে তেখেতলোকৰ যি ৱেপন ইউজ কৰিছিলে সেই ৱেপন আমি ৰিকভাৰ কৰিছোঁ আৰু এখন স্কুটি আছে ভিক্টিমৰ সেই ভিক্টিমৰ স্কুটিখনো আমি উদ্ধাৰৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু অতি শীঘ্ৰে আমি সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিম আচলতে তেনেকৈ জনালে নেকি কি কাৰণত তেওঁ হত্যাৰ মানে কৰিবলগীয়া হ'ল কি কাৰণত আচলতে তদন্তৰ ক্ৰমে আমি যিমানখিনি গম পাইছোঁ জনামতে এজনৰ CCLৰ তেখেতৰ প্ৰতিশোধমূলক কিছুমান ভাৱধাৰা আছিলে ২জন একেলগে কাম কৰিছিলে আগতেও কাম কৰিছিলে ডিব্ৰুগড়ত কাম কৰিছিলে আৰু কিছুমান কথাত সৰু সৰু কাজিয়া আছিলে আৰু তেনেকুৱা প্ৰতিশোধমূলক কিছুমান ইছ্যু আছে যিখিনি তেখেতে প্লেনিং কৰি থৈছিলে এই ঘটনা সংঘটিত কৰাৰ আৰু সেই পৰিকল্পিত এক সুপৰিকল্পিত প্ৰচেষ্টাত এই হত্যাকাণ্ডটো সংঘটিত হ'ল আমি যিমানখিনি গম পাইছোঁ ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন
দেওবাৰে ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত হয় সংগীতমৰ নিৰলসৰ নৱম বাৰ্ষিক সাধাৰণ অধিৱেশন। সভাৰ প্ৰাক্ষণত সংগীতমৰ সম্পাদিকাই আগবঢ়াই অগ্ৰগতিৰ ব্যাখ্যা। সংগীতমৰ নিৰলস প্ৰচেষ্টাত সমাজৰ উৎকৰ্ষ সাধন। নৱম বাৰ্ষিক সাধাৰণ সভাৰ প্ৰাক্ষণত সংগীতমৰ সম্পাদিকা তৃষ্ণা দুৱৰাই আগবঢ়ালে অগ্ৰগতিৰ ব্যাখ্যা। 2014 চনৰে পৰা নিৰবিচ্ছিন্নভাৱে সংগীতমে সমাজৰ স্বাৰ্থত অৰিহণা আগবঢ়াই আহিছে। সুদীৰ্ঘ এই কালত সভানেত্ৰীৰূপে থাকি ডাক্তৰ অঞ্জলি ফুকনে সংগীতমৰ এক গতিশীলতাৰ প্ৰদান কৰি আহিছে। আয়োজিত অনুষ্ঠানত সংগীতমৰ কামৰ অগ্ৰগতি সন্নিৱিষ্ট থকা মুখপত্ৰখনিও উন্মোচন কৰা হয়। স্বাস্থ্য শিবিৰ, সজাগতা, কৰ্কট ৰোগ নিৰাময়ত ভূমিকা, ৰোগীৰ মাজত সাংস্কৃতিক অনুষ্ঠান আদি ৰূপায়ণ কৰি আহিছে সংগীতমে। হৃদৰোগ বিভাগৰ ডাক্তৰ হেমচন্দ্ৰ কলিতা, কংকন ডেকা আদি প্ৰখ্যাত চিকিৎসকক বিভিন্ন সময়ত সংগীতমে আগবঢ়াই আহিছে সহযোগ। আজি এখন আমাৰ খুব গুৰুত্বপূৰ্ণ দিন আজি আমাৰ কাৰণে। আজি প্ৰথমতে আমি আমাৰ মুখপত্ৰৰ উন্মোচন কৰিলোঁ। মুখপত্ৰখনৰ নাম হ'ল ক্ৰিচেণ্ডো। এইখন হ'ল এখন বছৰেকীয়া আমাৰ মুখপত্ৰ, আৰু ইয়াতে আমি এই বছৰটোৰ ভিতৰত কি কাম কৰিলোঁ সেই কামখিনিৰ এটা চমু আভাস দিয়া আছে ফটোৰ সৈতে। আৰু আজি আমাৰ এই সভাখন অতিশয় গুৰুত্বপূৰ্ণ আমাৰ বাবে, কাৰণ আমাৰ পুৰণা কমিটিখন ইয়াতে শেষ হ'ব। কিন্তু সংগীতমে আজি 2014 চনৰ পৰা, বিশেষকৈ 2021 চনৰ পৰা বিশেষভাৱে সামাজিক কাৰ্যত গুৰুত্ব দি আহিছে। ব্লাইণ্ড স্কুলত হেল্থ কেম্প পতাৰ পৰা আই থানৰ স্কুলত, LP স্কুলত আমি গৈ পেলাই আমাৰ সদস্যই সভানেত্ৰীয়ে গৈ শিক্ষাদান কৰিছে। তাৰ উপৰিও আমি প্ৰত্যেক মাহতে দীপশিখা কেঞ্চাৰ ফাউণ্ডেশ্যনলৈ সহায়ৰ হাত আগবঢ়াই আহিছোঁ। বিভিন্ন ধৰণৰ সহায়, আৰ্থিক সহায়, তাৰোপৰি সাংস্কৃতিক কিছুমান অনুষ্ঠান কৰি আমি ৰোগীসকলৰ মনত বহুত অনুপ্ৰেৰণা যোগাইছোঁ বুলি ভাবিছোঁ। জীয়াই থকাৰ এটি আশাৰ সঞ্চাৰ কৰিছোঁ। আৰু তাৰোপৰি ভালেকেইজন গণ্যমান্য চিকিৎসক, যেনেকৈ ডক্টৰ হেমচন্দ্ৰ কলিতা কাৰ্ডিঅ'লজিষ্ট, ডক্টৰ কংকন ডেকা কাৰ্ডিঅ' অংকলজিষ্ট, আছাম মেডিকেল কলেজ, এনেকুৱা ধৰণৰ চিকিৎসকক আমি লৈ গৈ তেখেতসকলৰ যিটো পেলিয়েটিভ কেয়াৰ, সেই কেয়াৰটোতো আমি যথেষ্ট অনুদান আগবঢ়াইছোঁ। গতিকে এই ধৰণে সামাজিকভাৱে আজি সংগীতম বহুদিনৰ পৰাই জড়িত হৈ আছে, আৰু আমি আশাবাদী যে ভৱিষ্যতেও আমি বহু কাম কৰি যাব পাৰিম। তাৰ বাবে আমি সমাজত নিশ্চয় এটি সৰু হ'লেও স্থান অধিকাৰ কৰিব পাৰিম ভৱিষ্যত দিনত বুলি আশা ৰাখিলোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। ৰাজ্যত শিল বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱ, গৃহহীন বহু পৰিয়াল, কৃষি পথাৰ বিস্তৰ ক্ষতিসাধন, ছিগিল বিদ্যুতৰ তাঁৰ। দেওবাৰে শিল বৰষুণ আৰু ধুমুহাৰ অহাৰ ফলত যোৰহাট নগৰৰ লগতে উপকণ্ঠৰ বহু গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰে। চাওঁ আহক এক বিশেষ প্ৰতিবেদন। আজি অহা এজাক প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণে যোৰহাট নগৰৰ লগতে উপকণ্ঠৰ বহু গাঁৱৰ বিস্তৰ ক্ষতি সাধন কৰে। বিজুলী ঢেৰেকনিৰে অহা প্ৰচণ্ড ধুমুহাই যোৰহাট সদৰ অঞ্চলৰ চিনামৰা, দক্ষিণ যোৰহাট, জামুগুৰিহাট, উত্তৰ পশ্চিম যোৰহাটৰ আদি কৰি অঞ্চলৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰাৰ লগতে ঘৰৰ টিনপাত, মুধচ আদি বহু দূৰলৈ উৰুৱাই লৈ যায়। ঘৰ আমাৰ এই উজনি জামুগুৰি। কেনেকৈ কি হৈছিলে? কি ক্ষতি হ'ল মানে গোটেই বতাহে চফা শেষ কৰি দিলে আৰু মোৰ ঘৰ। তাতে মানে নতুনকৈ বনাই লৈছিলোঁহে ঘৰটো। সময়টো ঠিক মই মানে এইবিলাক হেৰি কৰা নাই, মোবাইল অফ কৰি দিলোঁ, আৰু মই বেছিকৈ গাৰ্জেন চাৰ্জেন আহিব বুলি, সেইটো কাৰণে সময়টো মই ইমান ক'ব নোৱাৰিম ঠিকছে। এই ওচৰ চুবুৰীয়া কোনোবাই গম পাব, মই মানে ইমান সময়ো চোৱা নাই। কি হৈছিলে? প্ৰথম অৱস্থাত প্ৰথমটো যেতিয়া মানে হেৰিটো আহিছিলে নহয়, খুব বেছি 5 মিনিট আহিছে। 5 মিনিটত প্ৰথমে ডাং খুৱাই দিলে, ডাং খুৱাওঁতে একো নাই। ছেকেণ্ড বাৰ যি চাত আহিলে গোটেই ঘৰ উৰাই মানে সেইফালে বাহনিত পেলালোঁ, সেই তাত আগত পেলালে। মানুহকেইটা তেনে বাচিছোঁ। ভিতৰতে আছিলোঁ, মাকে ছোৱালীজনী লৈ আছিলে, অকণমানি ছোৱালীজনী, মই যেনিবা এনেই হেৰি কৰি আছিলোঁ। তাৰপৰা আপোনাৰ এইফালে আমি কেনেকৈ বাচোঁ মানে সেইটো চিন্তা কৰিয়ে বতাহজাকে কেনি মানে টিংবিলাক নিছে,
সেইটো চাই পেলাইহে আমি সিফালে ধৰিছোঁ, নহ'লেতো গোটেই এখন টিমটো মই এনেকৈ ধৰিছোঁ পৰি আহোঁতে। মানুহৰ একো ক্ষয়ক্ষতি হোৱা নাই? মানুহৰ ক্ষয়ক্ষতি হোৱা নাই, কিন্তু গোটেই বস্তু গ'ল, একোৱেই নাই আৰু। মোৰ বাইকখনো আনকি হেৰি হ'ল। কোন জেগাত আছিলে? আমাৰ এই এতিয়া উজনি জামুগুৰি। হয়। আমাৰ ঘৰ এই বতাহ ধুমুহাই আৰু ভাঙি নিলে। বুঢ়ীগৰাকী আকৌ সোমাই আছিলে, আমি আকৌ গমেই নাপালোঁ যে বতাহ ইমান বেছিকৈ আহিছে। বুঢ়ীগৰাকী সোমাই থাকিলে, তাৰপৰা বাছতহে আমি আছোঁ, ট্ৰেইন আহিছে বোলে বুঢ়ীগৰাকী সোমাই আছে, মৰিলেই নেকি আকৌ বোলো, তেনেকৈ কৰি হেঁচা মাৰি ধৰি আছে। তাৰপাছত আমি আৰু উলিয়াই আনিছোঁগৈ। আমাৰ থাকিবলৈ আমাৰ একে অসুবিধা নায়েই, এতিয়া ঘৰে নাই। জেগাডোখৰ নামটো কি? জামুগুৰি। আপোনাৰ লগত কি হৈছিলে? আৰু বহি আছিলোঁ, আকৌ ঠেলকৈ পৰিছে আৰু ঘৰটো কি আকৌ বাহুকে আকৌ নমৰিলোঁ। দেহাটো আৰু আঁঠু কাঢ়ি কাঢ়ি ওলাই আহিছোঁ আৰু যেনে তেনে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। দেওবাৰে চিৰাঙৰ কাজলগাঁৱৰ কদমতলাত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি চিৰাং জিলাৰ কাজলগাঁৱত স্থিত কদমতলা 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। BTRত শান্তিৰ বাবে বিজেপি UPPLৰ চৰকাৰ অত্যন্ত প্ৰয়োজন। BTRত বিজেপি UPPL দলৰ মিত্ৰজোঁটৰ চৰকাৰ হলেহে উন্নয়ন সম্ভৱ হ'ব। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমত নিৰ্বাচনৰ 4টা পৰ্যায়ৰ 3টাত অনায়াসে জয়লাভ কৰিব। BTRত UPPL আৰু বিজেপিৰ মিত্ৰতাৰ পিছতেই শান্তিৰ পৰিৱেশ ঘূৰি আহিছে বুলি উল্লেখ কৰি ট্ৰেক্টৰৰ ছবিত ভোট প্ৰদান কৰি জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। আজি আমাৰ চিৰাং জিলাত নিৰ্বাচনী প্ৰচাৰ। আজি আপোনালোকে জানে যে UPPL বিজেপি আমাৰ চৰকাৰ আছে কোকৰাঝাৰত, আমাৰ চৰকাৰ আছে দিছপুৰত, আৰু মোদীজীয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব। BTRত শান্তিৰ বাবে বিজেপি আৰু UPPLৰ চৰকাৰ এখন অত্যন্ত প্ৰয়োজনীয়। BTC বা BTRৰ প্ৰগতিৰ বাবে আমাক UPPL আৰু বিজেপিক চৰকাৰ লাগে, আৰু তেতিয়াহে আমাৰ এই অঞ্চলে শান্তি সমৃদ্ধি আৰু প্ৰগতিৰ খোজত আগবাঢ়িব পাৰিব। মই ৰাইজক সেয়েহে আমাৰ উমৈহতীয়া প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আহ্বান জনাইছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আহিছো অন্য এক বাতৰিলৈ। ডিব্ৰুগড়ত 36গৰাকী হজযাত্ৰীক টীকাকৰণ আৰু পলিঅ' প্ৰদান। ডিব্ৰুগড় চহৰৰ গ্ৰেহিম বজাৰস্থিত ঈদগাহ ফিল্ডৰ প্ৰেক্ষাগৃহত জিলা হজ কমিটিৰ উদ্যোগত হজযাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি অনুষ্ঠিত কৰা হয় এই টীকাকৰণ কাৰ্যসূচী। ডিব্ৰুগড়ত হজযাত্ৰীৰ স্বাস্থ্য পৰীক্ষা। সাধাৰণ কাহ জ্বৰৰ লগতে সাম্প্ৰতিক ভাইৰাছ প্ৰতিৰোধৰ বাবে লোৱা হৈছে ভেকচিন আৰু টীকাকৰণৰ ব্যৱস্থা। এই ব্যৱস্থাৱলী লোৱা হৈছে ডিব্ৰুগড় জিলা হজ কমিটিৰ উদ্যোগত। ডিব্ৰুগড় জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ তদাৰকত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে সম্পন্ন কৰে এই টীকাকৰণ। উল্লেখ্য যে চহৰৰ গ্ৰেহেম বজাৰস্থিত ঈদগাহ কমিউনিটি হলত ডিব্ৰুগড় জিলাৰ হজ কমিটি আৰু জিলা প্ৰশাসনৰ উদ্যোগত 36গৰাকী হজযাত্ৰীক টীকাকৰণ কৰা হয়। এই বছৰ ডিব্ৰুগড়ৰ পৰা মুঠ 36গৰাকী হজযাত্ৰী আৰবৰ পবিত্ৰ মক্কা মদিনালৈ যাব। 36গৰাকী হজযাত্ৰীৰ ভিতৰত 20গৰাকী পুৰুষ আৰু 16গৰাকী মহিলা যাত্ৰী। যোৱা 16 এপ্ৰিলত ডিব্ৰুগড়ৰ হজযাত্ৰীক অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।
ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা অহা ডাক্তৰ উৎপলা বৰুৱা আৰু দুগৰাকী নাৰ্ছ জয়ন্তী গগৈ আৰু লিপি কোঁৱৰে হজযাত্ৰীসকলক টীকাকৰণ আৰু পলিঅ' প্ৰদান কৰে। এই বছৰ অসমৰ মুঠ 4,000 গৰাকী হজযাত্ৰী এই পবিত্ৰ স্থানলৈ যাব আৰু প্ৰায় 40 দিন তাত থকাৰ পাছত নিজ গৃহলৈ উভতি আহিব। আজি ভেকচিনেশ্যন প্ৰগ্ৰেম ৰখা হৈছে ইয়াতে আৰু ইয়াৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ পৰা মানুহ আহি পেলাই ইয়াত ভেকচিন দি আছে। এতিয়া আজি 2-2.5 লাগিব আৰু শেষ হৈ যাব। 36 জন হজযাত্ৰী যাব আৰু তেওঁলোকৰ ভেকচিনটো দিয়াৰ পিছত আৰু এতিয়া এনেই টেণ্টেটিভ প্ৰগ্ৰেম আছে 16 তাৰিখৰ পৰা ইয়াৰ পৰা গুৱাহাটীৰ পৰা টেণ্টেটিভ ডিব্ৰুগড়খিনি কেতিয়াৰ পৰা সেইটো নাজানো। কিহৰ কাৰণে দিয়া হয় ভেকচিনটো? ভেকচিনটো কাহ, জ্বৰ ইত্যাদিৰ কাৰণে ভাইৰাছৰ কাৰণে ভেকচিনটো দিয়া হয় আৰু 70 বছৰৰ ওপৰৰ মানুহখিনিক এটা বেলেগ ভেকচিন দিয়া হয়, সেইটো নিউমনিয়াৰ কাৰণে দিয়া হয়। ভেকচিন দিয়া আছে তেওঁলোকৰ এই আপোনাৰ জ্বৰ এনেকুৱা সৰু সুৰা যিখিনি বেমাৰ মানুহৰ পটককৈ হ'ব পাৰে, বাহিৰা ইমান দূৰ বাদ যাব, পানী সলনি হ'ব, বতাহ সলনি হ'ব, তাৰ কাৰণে এটা সজাগতা আৰু স্বাস্থ্য যাতে ভাল থাকক, তেওঁলোকে এটা ইমান ডাঙৰ কাম কৰিবলৈ গৈ আছে আমাৰ ধৰ্মীয়, তেওঁলোকে সুস্থভাৱে যাওক, সুস্থভাৱে আহক, তাৰলৈ এইবিলাক আমাৰ চেষ্টা কৰা হৈ আছে। আৰু এইবিলাক আমাৰ যিটো নীতি নিয়ম আমাৰ দেশৰ, সেই নীতি নিয়ম আমি মানি চলি কামবিলাক কৰিবলৈ বিচাৰিছোঁ। আৰু আমাৰ আজি যিখন কমিটি আছে, এই কমিটিখনে ডিব্ৰুগড়ৰ ৰাইজৰ হৈ যিমানখিনি মানে কৰিব লাগে তেওঁলোকে নিজৰ ফালৰ পৰা 99% সহযোগ কৰিছে যে আমাৰ হজযাত্ৰীখিনি একেবাৰে অসুবিধাৰ সন্মুখীন হয় তেওঁলোকে সুবিধা মতে তাৰলৈকে যাওক, যিখিনি প্ৰচেষ্টা পাৰে তেওঁলোকে কৰিছে। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। বিলাসীপাৰাৰ মানিক বজাৰৰ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ পক্ষেপিত প্ৰাৰ্থী ৰকিবুল হুছেইনৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। শনিবাৰে নিশা এখন নিৰ্বাচনী সভাত ৰকিবুল হুছেইনৰ লগতে অংশগ্ৰহণ কৰে বিধায়ক অখিল গগৈয়ে। সভাত অংশগ্ৰহণ কৰি AIUDFৰ নেতা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে। মুছলমানৰ ডাঙৰ গাদ্দাৰ বিশ্বাসঘাতকজনে হ'ল বদৰুদ্দিন আজমল। নিজৰ ব্যৱসায়ৰ সাম্ৰাজ্য বৃদ্ধি কৰাৰ উদ্দেশ্যৰে মুছলমান জনগোষ্ঠীক চৰকাৰৰ ওচৰত বিক্ৰী কৰি দিয়া ব্যক্তিজনেই হ'ল AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল। এই বিস্ফোৰক মন্তব্য বিৰোধী ঐক্যমঞ্চৰ মুখপাত্ৰ তথা বিধায়ক অখিল গগৈৰ। শনিবাৰে নিশা বিলাসীপাৰাৰ মানিক বজাৰত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইনৰ এখনি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ সমালোচনা কৰে। ৰকিবুল হুছেইনৰ সৈতে নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি অখিল গগৈয়ে আৰু কয় যে অসমৰ 14খন আসনৰ 14খনেই বিজেপি মিত্ৰজোঁটে পাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি কৈছে যদিও মূলকত বিজেপিয়ে এইবাৰ নিৰ্বাচনৰ ফলাফলত ডাঙৰ আলু এটা পাব। কিয়নো বিজেপি চৰকাৰৰ দিনত অতিষ্ঠ হোৱা উজনি অসমৰ খিলঞ্জীয়া লোকসকলে এইবাৰ বিজেপিক ভোট প্ৰদান কৰা নাই। তেওঁ আৰু কয় যে এইবাৰ তিনি গগৈয়ে বিজেপি চৰকাৰক উফৰাই পেলাব। অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ বিৰোধী ঐক্যমঞ্চৰ সহযোগত বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিব বুলি কটাক্ষ কৰে অখিল গগৈয়ে। 2026 আমি বিজেপি একদম বিজেপিৰ গাদীখনক আমি ব্ৰহ্মপুত্ৰত এনেকে তিনি গগৈ ধৰিম। সেয়ে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ধুবুৰী লোকসভা সমষ্টিত এইবাৰ ৰকিবুল হুছেইনক বিপুল ভোটত জয় কৰাবলৈ ৰাইজক আহ্বান জনায় অখিল গগৈয়ে। ধুবুৰী লোকসভা সমষ্টিত ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে যে বিজেপি দল আৰু AIDF দল দুয়োটাকে ইয়াতে পৰাজিত কৰিব আৰু আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছ দলৰ সাংসদ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াক সকলোৱে ভোটদান কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে। অসমৰ মুছলমান সমাজে গম পালে যে অসমত মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নাম, আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকজনৰ নামেই হ'ল মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া। মৌলানা বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাৰ লগত অনবৰতে একেলগতে থাকে, একেলগতে কাম কৰে আৰু একেলগতে হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগি সংখ্যালঘু মানুহৰ বিৰুদ্ধে কাম কৰে। আনহাতে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে কয় যে
আৰু বদৰুদ্দিন আজমলৰ সংখ্যালঘু বিদেশী কাৰ্যকলাপৰ পৰা পৰিত্ৰাণ বিচাৰি এইবাৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছক ভোট দিবলৈ সাজু হৈছে। স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই অহা, কোনো গাড়ী দিয়া নাই, ঘোঁৰা দিয়া নাই, নিজে নিজে অহাটোৱে প্ৰমাণ কৰে যে মানুহে বহুত জ্বালাত আছে। হিমন্ত বিশ্ব শৰ্মাই যিটো অত্যাচাৰ কৰিছে, তাৰ লগত বদৰুদ্দিন আজমৰ ডাঙৰ যিটো মিলাপ্ৰীতি, সেইটো যিমান সোনকালে নাইকিয়া হৈ ৰাইজে ভাবিছে সিমান সোনকালে আমি নিষ্ঠাৰে থাকিব পাৰোঁ। একমাত্ৰ এই অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। আৰু নিৰ্বাচন ইতিমধ্যে ঘোষণা হয়, ৰিজাল্ট অলৰেডি ঘোষণা হোৱাৰ নিচিনা যে বদৰুদ্দিন আজমল ডাঙৰীয়া ৰেকৰ্ড ভোটত যে হাৰিব সেই কথাটো আজি স্পষ্ট। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। স্বামীৰ ন্যায় বিচাৰি হাহাকাৰ ধেমাজিৰ ছোনিয়া যাদৱৰ। মূৰত আঘাত পাই চলিত বৰ্ষৰ 20 ফেব্ৰুৱাৰীৰ দিনা মৃত্যু হৈছিল চিলাপথাৰৰ ৰাম অৱতাৰ যাদৱৰ। ন্যায় বিচাৰি শিৱসাগৰৰ জীয়ৰী তথা ধেমাজিৰ বোৱাৰী ছোনিয়া যাদৱৰ হাহাকাৰ। চলিত বৰ্ষৰ 14 ফেব্ৰুৱাৰীৰ দিনা মূৰত আঘাত পাই 20 ফেব্ৰুৱাৰীৰ দিনা ইহ সংসাৰ ত্যাগ কৰিবলৈ বাধ্য হৈছিল ছোনিয়াৰ স্বামী তথা ধেমাজিৰ চিলাপথাৰৰ নিবাসী ৰাম অৱতাৰ যাদৱে। সেইদিন ধৰি ন্যায় বিচাৰি হাহাকাৰ কৰিছে ৰাম অৱতাৰ যাদৱৰ গৰ্ভৱতী পত্নী ছোনিয়াই। ঘটনাৰ দিনা 8 বাৰকৈ ফোন কৰি ৰাম অৱতাৰ যাদৱক ঘৰৰ পৰা উলিয়াই নিছিল সঞ্জীৱ নামৰ বন্ধুৱে। ইয়াৰ পিছতে চিলাপথাৰৰ ডিমৌ চাৰিআলিত সংঘটিত হয় ৰাম অৱতাৰ যাদৱৰ ওপৰত আক্ৰমণৰ ঘটনা। ৰাস্তাৰ কাষত নিজৰ বাহন ৰখাই কিবা আনিবলৈ যাওঁতেই টেম্পুত আহি থকা পপেল নামৰ এজন লোকে টেম্পুৰ পৰা নামি আহি ৰাম অৱতাৰৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু ৰাম অৱতাৰ সেই ঠাইৰ পৰা আঁতৰি যাবলৈ লওঁতেই পাইতে পাছফালৰ পৰা শিলগুটিৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই অতৰ্কিত আক্ৰমণত গুৰুতৰভাৱে আঘাত পোৱা ৰাম অৱতাৰ থিতাতে ঢলি পৰে। পৰৱৰ্তী সময়ত চিকিৎসাৰ বাবে ৰাম অৱতাৰক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও 20 ফেব্ৰুৱাৰীৰ দিনা ৰাম অৱতাৰে শেষ নিশ্বাস ত্যাগ কৰে। ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৰাম অৱতাৰৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও ৰহস্যজনক কাৰণত আৰক্ষী বৰ্তমানো ঘটনা সন্দৰ্ভত নিৰ্লিপ্ত ভূমিকা অৱতীৰ্ণ হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তাৎপৰ্যপূৰ্ণভাৱে ঘটনাটো সংঘটিত হোৱাৰ দিনা ৰাম অৱতাৰ যাদৱৰ বন্ধু সঞ্জীৱ, গামা, সন্তোষ আৰু বীৰেন্দ্ৰ নামৰ ব্যক্তিকেইজন ঘটনাস্থলীৰ পৰা প্ৰায় 100 মিটাৰ দূৰত অৱস্থান কৰি আছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই কথাটোত ৰহস্যৰ গোন্ধ পাইছে ৰাম অৱতাৰৰ পৰিয়ালৰ লোকে, কিয়নো এইকেইটা বন্ধুৱে ফোন কৰি ৰাম অৱতাৰক জোৰ কৰি ঘৰৰ পৰা উলিয়াই আনিছিল বুলিও গুৰুতৰ অভিযোগ। আৰক্ষীক দিয়া এজাহাৰত মৃত ৰাম অৱতাৰ যাদৱৰ জ্যেষ্ঠ ভাতৃ অৰুণ যাদৱে ৰাম অৱতাৰক 4 বন্ধুৱে পৰিকল্পনা কৰি হত্যা কৰা বুলি উল্লেখ কৰিছে। সুৰেন্দ্ৰ যাদৱ আমাক মানে একদিন মেছেজ কৰিছিলে, মানে হিন্দীতে ইংৰাজীত লিখিছে আৰু কুছ বাকী, মতলব এনেকুৱা ক'লে মানে ভাবিলোঁ বহুত ওলাব কথা না। বাকী মানে তহঁতি মানে এনেকুৱা ভাবি আছো কি যেনেকুৱা ভাইটো হ'লে তেখেত এনেকুৱা কৰিম, ভাবুকি দি আছে। ধমকি দি আছে। এই সুৰেন্দ্ৰ যাদৱ কি কৰে? এই ভোজপুৰী সংগঠনৰ মানুহ হয়। তাৰপাছত আমাৰ এইটো ভাইৰ শ্বশুৰবুঢ়াক তেখেতক ফোন কৰিব ক'লে আমাৰ কি আপুনি যেনেকুৱা আপোনাৰ জোঁৱাইক হ'ল এনেকুৱা আপোনাৰ বিয়ৈকো এনেকুৱা হ'ব নেকি, ধমকি দি আছে। পাথৰটো মাৰিছিলে পপল পাইট। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া মানে মোক ন্যায়টো লাগিব। যোনে এইটো কামটো কৰি 4জন আছিলে ভাইৰ লগত, সিহঁতকো এৰেষ্ট কৰিব লাগিব, তেতিয়াই আচল কথাটো ওলাব। আৰু তাৰপাছত পপল পাইটটো আছে সেইটো মাৰাটো হ'ব, তাক মানে চাজাটো পাব লাগিব। আৰু মানে ভাই বোৱাৰটো আছে সেইটো প্ৰেগনেণ্ট আছে, 7 মাহ চলি আছে। তাৰপাছত এতিয়া ভাই বোৱাৰটো কিবা ন্যায়টো লাগিব, তাৰ জীৱনৰ কাৰণে কোনে হ'ব এতিয়া। ইফালে হত্যাকাণ্ড সংঘটিত হোৱাৰ কেইবামাহ উকলি যোৱাৰ পিছতো আৰক্ষীয়ে এজাহাৰত নাম উল্লেখ থকা এটা অভিযুক্তকো সাধাৰণ সোধপোছ এটাও নকৰা সন্দৰ্ভত গভীৰ ৰহস্যৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছে। পৰিয়ালৰ ধনবল নথকাৰ বাবেই হয়তো ৰাম অৱতাৰ ন্যায়ৰ পৰা বঞ্চিত হ'ব নেকি বুলি পৰিয়ালৰ লোকে প্ৰশ্ন উত্থাপন কৰিছে। ইফালে ন্যায় বঞ্চিত ৰাম অৱতাৰৰ গৰ্ভৱতী পত্নী ছোনিয়াই এৰিছে খোৱা বোৱা। ছোনিয়াৰ মুখত মাথো এটাই প্ৰশ্ন, মানুহজনে ন্যায় পাবনে? হত্যাকাৰীৰ শাস্তি হ'বনে? ছোনিয়াৰ পিতৃক এটা তথাকথিত সংগঠনৰ সদস্যই ফোনযোগে ভাবুকি দিয়া কাৰ্যও সৃষ্টি কৰিছে ৰহস্যৰ। মাৰি দিলে মোক ন্যায় লাগিব। পুলিচে সিহঁতক ধৰিলে নাই ধৰা? নাই ধৰা। কিহৰ কাৰণে মাৰিলে? ট্ৰেক্টৰ চলাইছিলে, 100 টকাকৈ হাজিৰা দিয়ে, সেইকাৰণে নকৰিল। ট্ৰেক্টৰ নচলালে এইকাৰণে।
সেইকাৰণে মাৰিলে ন? অঁ ঘটনাটো কেতিয়া সংঘটিত হৈছিলে? 14 তাৰিখে ফেব্ৰুৱাৰী 14 তাৰিখে ঘটনা হৈছিল। অকল লক্ষ্মণ যাদৱকে নহয়, ৰাম আৱতাৰ যাদৱৰ জ্যেষ্ঠ ভাতৃ অৰুণ যাদৱকো ফেচবুকৰ মেছেঞ্জাৰত প্ৰদান কৰা হৈছে ভাবুকি। ইমানৰ পিছতো আৰক্ষী মৌন নিৰ্লিপ্ত হৈ ৰবনে কিবা ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া লক্ষণীয় হ'ব। পুলিচত দিছোঁ, পুলিচৰ মানে 14 তাৰিখে আপোনাৰ ভাইটো আমাৰ মাৰিলে, যেনেকুৱা 15 তাৰিখে এজাহাৰ দিলোঁ থানাত দি মচিলা থানাত। তাৰপাছত চাই আকৌ 23 তাৰিখে যে 20 তাৰিখে ভাইটো ঢুকালে, 21 তাৰিখে আহিলোঁ ঘৰত। এতিয়া 22 তাৰিখে মানে আপোনাৰ নিমনীতি কৰি পেলাই আৰু 23 তাৰিখে গৈ পেলাই কোৰ্টত মানে দি পেলাই আহিলোঁ। এতিয়ালৈকে মানে পুলিচ প্ৰশাসন আমাৰ কোনো অহা সুবিধা দিয়া নাই, আৰু যোনে আৰক্ষীটো আছে তাকে এৰেষ্ট কৰা নাই। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষীয়ে ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।